নাৰী কল্যাণ মঞ্চ বৰপেটা শাখাৰ আজি দ্বিবাৰ্ষিক অধিৱেশন আজিৰ দিনটোতে 2 বছৰ আগত আমি 2022 চনৰ আজিৰ 11 ছেপ্টেম্বৰ দিনটোতে আমি প্ৰতিষ্ঠা কৰিছিলো আমাৰ শাখাটো, যিটো নাৰী কল্যাণ মঞ্চৰ অসমৰ প্ৰথম শাখা। তাৰমানে আমি অসমত কৰি আছো, কিন্তু 2010 চনৰ পৰাই এই অনুষ্ঠানটোৰ জন্ম। সেই সময়ৰ বিশিষ্ট ব্যক্তিসকল যিসকলে প্ৰতিষ্ঠা কৰিছিল ইতিমধ্যে প্ৰাপ্তি বহুতৰে ঘটিছে। মই 2020 চনৰ জানুৱাৰীৰ পৰাহে সচিব প্ৰধান হিচাপে আছো মোৰ অৱসৰৰ পিছত, আৰু তেতিয়াৰ পৰা চেষ্টা কৰিছো নাৰী কল্যাণ মঞ্চৰ যাতে অসমত শাখাবোৰ খুলি আমি আগবাঢ়ি যাব পাৰো। এতিয়া নাৰীসকলৰ দুটা আমাৰ ভাল অনুষ্ঠান আছেই আমাৰ বৌদ্ধিক বিকাশৰ কাৰণে। সেই দুটা প্ৰধানকৈ বৌদ্ধিক বিকাশৰ কাৰণে, লিখা মেলা সাহিত্য চৰ্চাৰ কাৰণে। কিন্তু নাৰীসকলৰ কাৰণে এখন সুস্থ যিখন সমাজ লাগে, আমি মুক্তভাৱে যাক আমাৰ নাৰীৰ যিটো প্ৰতিভা, আমাৰ গুণ, আমাৰ বিকাশ কৰিবলৈ বা আমাৰ যি বুদ্ধি বৃত্তিৰ দক্ষতা সেইবোৰ আমি প্ৰকাশ কৰি আমি সমাজখনত আগুৱাই যাবলৈ নাৰীৰ সকলো দিশৰ কল্যাণৰ কথা আমি চিন্তা কৰিব লগা হৈছে। আপোনালোকে জানে আজি আমি এতিয়া ইমান বছৰ 78 বছৰ আমি স্বাধীনতা লাভ কৰিলো, এতিয়াও আমি মুক্তভাৱে বিচৰণ কৰিব পৰা নাই। আমাৰ যিটো শক্তি, আমাৰ যিটো গুণ, আমাৰ যিটো বিভিন্ন মহিলাসকলৰ ঘৰখনৰ উপৰি বাহিৰত গৈ পেলাই সমাজখনক কিবা দিয়াৰ যিটো চিন্তা, সেইখিনি আমি মুক্তভাৱে কৰিবলৈ সক্ষম হোৱা নাই। কিয় এই অৱস্থাটো হৈছে? সেইকাৰণে আমি অকল লেখা মেলা বা আমাৰ বুদ্ধিবৃত্তিক আমি লেখা মেলা কিতাপৰ আকাৰেই নহয়, আমি মহিলাসকলৰ সুৰক্ষাৰ কাৰণে, যেনেকুৱা ধৰক যৌতুকজনিত কাৰণত হওক বা ধৰ্ষণ, হত্যা, চোৰ ডকাইতি এইবিলাকৰ পৰা বা টিজিং, যেতিয়া মহিলাসকলে ৰাস্তাই ঘাটে যি গলে আপুনি যদি মই এনেকুৱা অনুভৱ কৰো, মোৰ নিজৰ ব্যক্তিগত অভিজ্ঞতা হৈছে। মই ধৰক ভাল ভাবি কিবা এটা কথাৰ কাৰণে গৈছো কোনোবা এজন পুৰুষ ওচৰলৈ, প্ৰত্যেক দৃষ্টিটো অলপ বেলেগ ধৰণৰ হয়। কিয় হয় সেইবোৰ? এগৰাকী মহিলা যেতিয়া কিবা কামত আহিব, সেই মহিলাগৰাকীক আমি তেওঁৰ ভিতৰৰ গুণটো আমি কিয় দেখা নাপাওঁ? সেই ভিতৰৰ গুণটো যাতে আমি বিকশিত কৰিব পাৰো, তাৰ কাৰণে আমি প্ৰধানকৈ আমি নাৰী সমাজ আগবাঢ়ি আহিব লাগিব। আৰু ইয়াত এইটো কথা থাকিব যে আমাৰ মহিলাসকলেও আমাৰ নিজৰ শালীনতাবোধটো আমি সদায় অক্ষুণ্ণ ৰাখিব লাগিব। মই সেইটো কওঁ যে আমাৰ নিজৰ সাজ পোছাক, কথা বতৰা এইখিনিও যাতে আমি সঠিকভাৱে ৰাখি আমাৰ যিটো গুণ সেইখিনি আমি বিকাশ কৰিবলৈ সক্ষম হওঁ। কিয় সাহস কৰিব তেওঁলোকক আমি যিবিলাক আমাৰ বাধাৰ ক্ষেত্ৰত, আমাৰ গুণ গৰিমা প্ৰকাশ কৰাৰ ক্ষেত্ৰত, আমাৰ যিটো বুদ্ধিবৃত্তি দক্ষতা প্ৰকাশ কৰাৰ ক্ষেত্ৰত যিবিলাকে বাধা আহে, সেই বাধাবিলাকক আমি মুখিমুখি কৰিব লাগিব। আৰু কেনেদৰে কৰিম? আমি পুংখানুপুংখভাৱে শাখাবিলাকে নিজৰ ঠাইত কেনেকুৱা সমস্যাৰ সন্মুখীন হৈছে, তেওঁলোকে সেইবোৰ কেনেকে সমাধান কৰিব, সেইবিলাক আগবাঢ়িব। এতিয়া বৰপেটা এখন অতি আগবঢ়া ঠাই, ইয়াত আমাৰ মহাপুৰুষৰ সংস্কৃতি ইয়াত বিদ্যমান, আৰু অসমৰ বহু শিক্ষিত সমাজ বৰপেটাৰ পৰাই আহিছে, বৰপেটা নলবাৰী এনেকুৱা অঞ্চলৰ পৰা। গতিকে অতীতৰ পৰাই বৰপেটা এখন মানে অসমৰ বিখ্যাত ঠাই। গতিকে ইয়াত নাৰী সমাজৰ নাৰী কল্যাণে আমি দেখিছো 2 বছৰতে বহুতখিনি সুন্দৰ তেওঁলোকে কাৰ্যক্ৰম কৰিছে। গতিকে আশা ৰাখিছো অসমত আমি যিটো গুৰি ধৰিছো, ধৰিবলৈ আগবাঢ়ি আহিছো, তাত বৰপেটা শাখাই প্ৰথম শাখা হিচাপে অসমত তেওঁলোকে যথেষ্টখিনি অৰিহণা যোগাব। আৰু ইতিমধ্যে আমি এইটো অনুষ্ঠানটো প্ৰসাৰ কৰিবৰ কাৰণে বিভিন্ন ঠাইত আমি ঢেকীয়াজুলিতো কথা পাতিছো, তেনেকুৱা আমি কৰিব পাৰো নেকি। গতিকে এইবিলাক চিন্তা আমি চৰ্চা কৰি পেলাই আগবাঢ়ি যাবলৈ আমি যেনেকে ধৰক আমি ঘৰৰ পৰা, ঘৰতোতো থাকে কিছুমান, আৰু আমাৰ এতিয়া ধৰক ধৰ্ষণজনিত বা যৌতুকজনিত তেনেকুৱা সমস্যাবোৰ নহবৰ কাৰণে আমি সজাগতা সভাবোৰ আমি কৰো। আমি সেই গুৱাহাটীতো আমি বিশেষকে স্কুল কলেজ বিলাকত, বিদ্যালয় বিলাকত কিশোৰীসকলক যিবিলাক যৌৱনৰ দুৱাৰ যদি ভৰি দিব, তেওঁলোকক আমি মানসিকভাৱে কেনেকে এনেকুৱা ষড়যন্ত্ৰৰ বলি নহবলৈ কেনেকে ধৰণৰ আমি কি ব্যৱস্থা লব লাগে সেইবিলাক আমি আলোচনা কৰো। তাত আলোচনা চক্ৰ হয় বা তেনেকুৱা আমি বিশেষ ব্যক্তি আনি তেওঁলোকক হেৰি কৰো, বক্তৃতা দিবলৈ কওঁ, বা তেওঁলোকে কেনেকুৱা সমস্যা অনুভৱ কৰিছে, সন্মুখীন হৈছে, তেনেকুৱা শিক্ষক শিক্ষয়িত্ৰীৰ পৰাও আমি এনেকুৱা শুনিবলৈ এটা হেৰি কৰো। সেই ধৰণৰ কাৰ্যক্ৰমানিকা আমি কৰি আছো। মূল কথাখিনি ৰৈছে মানে আমাৰ নাৰী কল্যাণ মঞ্চ এইটো আমাৰ উদ্দেশ্যই হয় যে নাৰীসকল, যিসকল নাৰী সমাজত নিৰ্যাতিত বা অৱহেলিত, সেইখিনি কেনেকৈ আগবাঢ়ি আনিব পাৰি, আৰু সেই নিৰ্যাতনৰ ক্ষেত্ৰত আমি কি ধৰণে বলিষ্ঠ পদক্ষেপ ল'ব পাৰোঁ, আৰু বিশেষকৈ তেওঁলোকক কি ধৰণৰ আমি তেওঁলোকক মানে উপদেশ দিব পাৰোঁ। বিশেষকৈ আপোনাৰ নাৰীজনিত ঘটনাবিলাক
আপোনাৰ নাৰীয়ে কৰে। নাৰীৰ সমস্যাবিলাক নাৰীয়ে ঘৰবিলাকত যে আজিকালি যৌতুকৰ কাৰণে যিটো ঘটনা ঘটে বা বোৱাৰী যিটো নিৰ্যাতন বা আপোনাৰ আনকি তেনেকুৱা ধৰণৰ যিবিলাক যৌতুকজনিত কাৰণ সেইবিলাকত নাৰীবিলাকে আগভাগ লয়। গতিকে নাৰীবিলাকক আমি তেওঁলোকক সজাগতা কৰিব লাগে যে আজি যেনেকৈ আৰু এটা সমস্যা আছে, সেইটো সমস্যা হ'ল আপোনাৰ মানে যিটো আপোনাৰ এই ডাইনী হত্যা। বিৰুবালা ৰাভাই বহুত চেষ্টা কৰি গৈছে, কমিছে যদিও সেইদিনাও এইটো হৈয়ে আছে। গতিকে সমাজখনে নিজে মানুহবিলাকে যদি নিজে বুজি নাপায়, তেতিয়াহ'লে এই সমস্যাৰ সমাধান নহয়। আমি কেৱল এটাই কাম কৰিব পাৰোঁ, আমি সজাগতা কৰিব পাৰোঁ, গৈ ৰাইজৰ মাজত আমাৰ যিখিনি ক'বলগীয়া কথা ক'ব পাৰোঁ বা কেনেকৈ তেওঁলোকে প্ৰতিশোধ ল'ব পাৰে, প্ৰতিৰক্ষা ল'ব পাৰে। তেনেকুৱাকৈ আমি কিছুমান স্কুলতো গৈছোঁ, ছোৱালী হাইস্কুল TCত গৈছোঁ, তাৰপিছত তেনেকৈ ছোৱালী স্কুলত গৈ তেওঁলোক কৈছোঁ তোমাৰ আত্মৰক্ষাৰ কাৰণে মাৰ্চিয়েল আৰ্টো তোমালোকে শিকিব লাগিব। তোমালোকে যুদ্ধ কৰিব নহয়, কেতিয়াবা তোমালোকে এনেকুৱা অৱস্থাত পৰিবা, তেতিয়া তোমাৰ আত্মৰক্ষাৰ কাৰণে এইবিলাকো শিকিব লাগিব। গতিকে এনেকুৱা ধৰণৰ কামবিলাকে আমি নাৰী কল্যাণ মঞ্চই কৰি আছোঁ আৰু কৰি যাম, তাকে ভাবিছোঁ।